আচলতে বিদেশী সজাই তুলপাৰ লগাব পাৰিব এনে মিছাকে ভুৱা মানে ভুৱাকে গোটেই অসমত মানে আপোনালোকে হিৰো হ'বৰ কাৰণে চেষ্টা কৰিব পাৰিব কিন্তু আপোনালোকৰ তেওঁলোকক বাংলাদেশী বুলি বাংলাদেশলৈ পঠিয়াবৰ কাৰণে কাৰো দম নাই এইটো মই কৈছো মই ট্ৰাইবেল ল'ৰা এজনে কৈছো আৰু তেওঁলোকক যদি আপোনালোকে খেদিব খোজে সংবিধানে তেওঁলোকক ৰখাই থৈ দিব আপুনি খেদক না হিমন্ত বিশ্ব শৰ্মাক কৈছো মিয়াক খেদ তাৰ পাছত সংবিধানে তেওঁলোকক আকৌ ঘূৰাই ইয়াতে থৈ দিব কাৰণ সিহঁতৰ আছে ইয়াতে কাগজ পত্ৰ কাহিনীটো বুজিছেন নাই লম্ফজম্ফ কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা আৰু যিবিলাক জাতীয়তাবাদী নেতা ওলাইছে আজি আপোনাৰ মই কৈছো বিষ্ণু ৰাভাতকে ওপৰৰ জাতীয়তাবাদী নেতা ওলাইছে আজি জ্যোতিপ্ৰসাদ আগৰৱালতকে বহুত ওপৰৰ জাতীয়তাবাদী নেতা ওলাইছে অম্বিকাগিৰি ৰায়চৌধুৰীতকে বহুত জাতীয়তাবাদী ডাঙৰ নেতা ওলাইছে আজি সুধা কণ্ঠতকেও ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে এতিয়া যিবিলাক সংগঠনৰ নেতাই নায়ক হিচাপে নিজকে যিবিলাকে আচলতে ৰাইজৰ সন্মুখত দেখুৱাবৰ কাৰণে ভাও দিছে সেই লোকসকলে এটা কথা সঁচাকে তুমি যিটো প্ৰশ্ন উত্থাপন কৰিছা যিটো আশংকা কেৱল মুছলমানৰ পৰা আমাৰ আগ্ৰাসন হৈছে নেকি আমাৰ সম্পদ কেৱল মুছলমানে লৈছে নেকি সেই কথাটো আমাৰ মনলৈ আহিব লাগিব এতিয়া আপুনি নিশ্চয় দেখিছে যে এই সময়ছোৱাত অসমৰ বিভিন্ন যিবিলাক টাউন আজি উজনি অসমৰ টাউনবিলাক আপুনি যাবচোন কেতিয়াবা তাত গোটেই মাৰোৱাৰী বাঙালীয়ে গোটেই টাউনৰ ভাল ভাল মাটিবিলাক ইতিমধ্যে কব্জা কৰিছে টাউনৰ মাটি এতিয়া অসমীয়া খিলঞ্জীয়াৰ হাতত নাই এই কথাটো আমি কম নে নকম এতিয়া যি ধৰণে আপোনাৰ বৃহৎ বৃহৎ উদ্যোগপতিবিলাকক অসমৰ হাজাৰ হাজাৰ বিঘা বিজেপি চৰকাৰে তুলি দিছে তেওঁলোকক কোম্পানী নিৰ্মাণ কৰিবলৈ বিভিন্ন প্ৰতিষ্ঠান নিৰ্মাণ কৰিবৰ কাৰণে সিমেন্ট ইণ্ডাষ্ট্ৰি বনাবৰ কাৰণে সোলাৰ পাৱাৰ প্ৰজেক্ট বনাবৰ কাৰণে এনেকুৱা কথা বতৰাবিলাক আহিছে এই কথা বতৰাবিলাকৰ ক্ষেত্ৰত আপোনালোকে মাতবোল নিদিয়ে ইফালে যিটো কথা আহিছে যে আমাৰ টাউনবিলাক বাচিবগে নাই এতিয়া উজনি অসমৰ আপোনাৰ এই তিনিচুকীয়া টাউনখন গুচি গ'ল বহিৰাগতৰ দখলত মিয়াৰ দখলত যোৱা নাই ককাইদেউ আপোনালোককে কৈছো যে মিয়াৰ দখলত যোৱা নাই উজনি অসমৰ এই তিনিচুকীয়া আজি আপোনাৰ উজনি অসমৰ যোৰহাট টাউনৰ কথাই ক'বনে শিৱসাগৰ টাউন ইভেন চৰাইদেউ টাউনৰ কথা ক'বনে আহোমৰ ৰাজধানীত কাৰ দপদপনি আজি মিয়া মুছলমানবিলাক সৰু সৰু তেওঁলোকে শাক পাচলিৰ দোকান দিছে মিস্ত্ৰী যোগালী কৰিছে সেইটো বেলেগ বস্তু তেওঁলোকৰ হাতত মাটি সম্পত্তিটো গুচি যোৱা নাই এই মুহূৰ্তলৈকে মাটি সম্পত্তি কাৰ হাতত গৈছে এতিয়া আপুনি চাব গুৱাহাটীৰ বিল্ডিংবিলাক কোনে গোটেই গুৱাহাটীৰ মাটি দখল কৰি ইতিমধ্যে গোটেই ব্যৱসায় বাণিজ্যটো কাৰ হাতত গুচি গ'ল আজি সেই কথালৈ আহিব লাগিব আমি আমাৰ খিলঞ্জীয়াৰ নিৰাপত্তাৰ কাৰণে খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাৰ সম্পদৰ অধিকাৰ অসমীয়া মানুহৰ হাতত থাকিবনে নাথাকে সেই কথাবিলাকৰ আপোনালোকে কিয় সোমাব পৰা নাই মানে আপোনালোকে যিটো কৰিছে এইটো হৈছে কেঁচুৱা জাতীয়তাবাদ শিশু জাতীয়তাবাদ আৰু আমি যিটো কৈছো আমি আচল জাতীয়তাবাদটো কথা কৈছো যি জাতীয়তাবাদৰ জৰিয়তে অসমৰ সকলো মানুহে আচলতে নিজৰ স্বাধিকাৰ ভোগ কৰিব আজি অসমত যিবিলাক সম্পদ আছে আমি কৈ আছো যে আমি কৃষক মুক্তি সংগ্ৰাম সমিতি কৰো আমি কৈ আছো সংবিধানৰ 371A লাগে আমাৰ সম্পদৰ অধিকাৰ লাগে আমাক খাৰুৱা তেলৰ ডিজেল পেট্ৰলৰ অধিকাৰ লাগে আমাক চাহপাতৰ অধিকাৰ লাগে আমাক কৈছো যে আমাক কয়লাৰ অধিকাৰ লাগে আজি সুনিশ্চিতৰ অধিকাৰ লাগে আমি মূল কথাত ধৰিছো কিন্তু কিন্তু কিছুমানে সেইবিলাকত ঢুকিয়ে পোৱাগে নাই মিয়া মুছলমানে সৰু সৰু লেবাৰ বিলাক মিস্ত্ৰী যোগালীত ধৰিলে হ'ব নেকি আজি এটা কথা কৈয়ে দিম আপোনাক যে সেই মানুহবিলাক আপোনালোকে যাক সন্দেহত বিদেশী বুলি কৈছে আপোনালোকে পঢ়ক না অলপমান ক'তো নাই আমাৰ জাতীয় নায়কসকলে কি কয় আজি আমাৰ জাতিটো গঢ়া যিবিলাক মানুহ আজি আপোনালোকে নিশ্চয় জানে আজি জ্যোতিপ্ৰসাদ আগৰৱাল আজি বিষ্ণুপ্ৰসাদ ৰাভা আজি ভূপেন হাজৰিকা আজি অম্বিকাগিৰি ৰায়চৌধুৰী তেওঁলোকে কি কয় এই আপোনালোকে যাক বিদেশী সজাই আছে তেওঁলোকে কৈছে এই লোকসকল পমুৱা মুছলমান যিসকল লোক তেওঁলোক ন অসমীয়া বুলি কৈছে এওঁলোকক কৈছে যে অসমীয়া জাতিৰ অংগ বুলি কৈছে অসমীয়া ভাষাৰ প্ৰতি তেওঁলোকৰ যোগদান সাংঘাতিক ধৰণৰ অসমীয়া ভাষাৰ যি আন্দোলন মাধ্যম যি আন্দোলন হৈছিল তাত 24 জন শহীদৰ ভিতৰত 14 জনে মুছলমান এই কথা বতৰাবিলাক যদি নাজানে এনেই আপোনালোকে মানে গদাটো ক'ত ঘূৰাই আছে নিজকে নিজে অলপমান ভাবি চাওক কথা বতৰাবিলাক গতিকে আমি নিজেও কিন্তু এই জ্যোতিপ্ৰসাদ আগৰৱালা বিষ্ণুপ্ৰসাদ ৰাভা অম্বিকাগিৰি ৰায়চৌধুৰী ভূপেন হাজৰিকাকে আমি ওপৰত নেকি আমি তেওঁলোকৰ কথা কিয় অৱজ্ঞা কৰিছো আজিৰ দিনটোত মুষ্টিমেয় স্বাৰ্থৰ কাৰণে নিজৰ স্বাৰ্থৰ কাৰণে নিজে হিৰো হ'বলৈ গৈ আৰু সেইখিনিকে প্ৰচাৰ কৰি আছে এইখিনি মানুহে আমাৰ সংবাদ মাধ্যমসকলে সংবাদ মাধ্যমৰ বিশিষ্ট ব্যক্তিসকলে সেই কথা বতৰাবিলাক যাৰ ন্যায্যতা নাই সেই কথাকে প্ৰচাৰ কৰি আছে মোক এতিয়া মিয়াৰ এজেণ্ট বুলি কয় মই গোটেই ইতিহাসটো যদি কৈ দিওঁ আপোনাক ইতিহাসটো যদি কৈ দিওঁ যে 1941 চনৰ পৰা মিয়া অহা বন্ধ ভাৰত স্বাধীন হোৱা নাই 1941 চনত 1941 চনলৈকে আপোনাৰ পূৰ্ববংগৰ পৰা সাংঘাতিক ধৰণে আচলতে নামনি অসমলৈ মৰাপাট খেতিৰ কাৰণে আপোনাৰ প্ৰব্ৰজন ঘটিছিলে 1941 চনত বন্ধ হৈছে আপোনাৰ
1904-5 চনতে আপোনাৰ তেওঁলোকক সাংঘাতিক ধৰণে ইয়াত সংস্থাপন কৰা হৈছিল পমুৱা সংস্থাপন নীতি আপোনাৰ 1928 চনত সেই কথা আপোনালোকে জানে আৰু 1920 পৰা 30 চনলৈকে প্ৰায় কিমান মাটি দিছিলে তেওঁলোকক আপোনালোকে সেই তথ্য যদি চাই সেই তথ্য মই মাজে মাজে দিওঁ মানে এই আমাৰ মানুহবিলাকক কথা বতৰাবিলাক জনাবৰ কাৰণে এই তথ্যবিলাক দিওঁ আপোনালোকে যদি চাই যে সেই সময়ছোৱাত আপোনালোকে চাব আজিৰ পৰা 100 বছৰৰ আগত আপোনাৰ মুছলমানক কিমান মাটি দিছিলে আপোনালোকে যদি চাই যে 1920 আৰু 1930 চন এই 10 বছৰত 6,53,018 একৰ মাটি সেই সময়তে পমুৱা মুছলমানক দি দিয়া হৈছে আৰু সেই সময়ত হিন্দুক কেৱল 84,279 জনকহে হেৰি দিছিলে 79 একৰ মাটিহে আপোনাৰ পট্টা দিয়া হৈছিল হিন্দুক 84,200 আপোনাৰ 79 একৰ মাটি তাৰ পাছত আপোনাৰ মুছলমানক 6,53,018 একৰ মাটি গতে সেই কথা বতৰাবিলাক আমি চাব লাগিব এই মানুহবিলাক আপুনি বিদেশী বুলি ক'লে বিদেশী হৈ যাব নেকি ভাৰত স্বাধীনেই হোৱা নাই তেতিয়া 1920-30 চনতে আপোনাৰ হেৰি মাটিৰ পট্টা পাই ক্লিয়াৰে হৈ আছে তেতিয়া আৰু পূৰ্ববংগ মানে আপোনাৰ এই কি বুলি কয় ৱেষ্ট বেংগলৰ লগত যেটো লাগি আছে বংগদেশ বুলি কয় গতিকে সেই মানুহবিলাক আপুনি বিদেশী বুলি ক'লে বিদেশী হৈ নাযায় আপোনাৰ ঘোষণাত হে বিদেশী হৈ নাযায় হিমন্তৰ ঘোষণাটো বিদেশী হৈ নাযায় মুদিয়ে ঘোষণা কৰিলেও বিদেশী হৈ নাযায় সেই তেওঁলোকে আপোনালোকে অলপ সময়ৰ কাৰণে তেওঁলোকক আসলতে বিদেশী সজাই তুলপাৰ লগাব পাৰিব এনে মিছাকে ভুৱাকে গোটেই অসমত মানে আপোনালোকে হিৰো হ'বৰ কাৰণে চেষ্টা কৰিব পাৰিব কিন্তু আপোনালোকৰ তেওঁলোকক বাংলাদেশী বুলি বাংলাদেশলৈ পঠিয়াবৰ কাৰণে কাৰো দম নাই এটো মই কৈছো মই ট্ৰাইবেল ল'ৰা এজনে কৈছো আৰু তেওঁলোকক যদি আপোনালোকে খেদিব খোজে সংবিধানে তেওঁলোকক ৰখাই থৈ দিব আপুনি খেদক না হিমন্ত বিশ্ব শৰ্মাক কৈছো মিয়াক খেদ তাৰ পাছত সংবিধানে তেওঁলোকক আকৌ ঘূৰাই ইয়াতে থৈ দিব কাৰণ সিহঁতৰ আছে ইয়াতে কাগজ পত্ৰ কাহিনীটো বুজিছেন নাই লম্ফজম্ফ কৰিব পাৰিব হিমন্ত বিশ্ব শৰ্মা আৰু যিবিলাক জাতীয়তাবাদী নেতা ওলাইছে আজি আপোনাৰ মই কৈছো বিষ্ণু ৰাভাতকে ওপৰৰ জাতীয়তাবাদী নেতা ওলাইছে আজি জ্যোতিপ্ৰসাদ আগৰৱালতকে বহুত ওপৰৰ জাতীয়তাবাদী নেতা ওলাইছে অম্বিকাগিৰি ৰায়চৌধুৰীতকে বহুত জাতীয়তাবাদী ডাঙৰ নেতা ওলাইছে আজি সুধাকণ্ঠতকৈ ডাঙৰ জাতীয়তাবাদী নেতা ওলাইছে গতিকে যিসকল আমাৰ মহান ব্যক্তি সেই লোকসকলে এই লোকসকলক অসমীয়া বুলি স্বীকাৰ কৰিছে অসমীয়া জাতিৰ অংগ বুলি স্বীকাৰ কৰিছে আপুনি ইয়াত লম্ফজম্ফ কৰিলেও তেওঁলোকক খেদিব নোৱাৰে সেই দম কাৰো নাই মই কৈছো ট্ৰাইবেল মানুহ মই কৈছো ইতিহাসে সেই কথা কয় আমাৰ জাতীয় নায়কসকলে সেই কথা কয় আমি তেওঁলোকৰ শিষ্যহে গতিকে সেই কথা ফৰৱাৰ্ড কৰি গৈছো আমি ইয়াত মিয়াৰ দালাল কৰিবলৈ অহা নাই মুছলমানৰ এজেণ্ট কৰিবলৈ অহা নাই এতিয়া আপোনালোকে অসমত সাম্প্ৰদায়িক ৰাজনীতি কৰি মানুহৰ মাজত বিভাজন আনিবলৈ যি ধৰণে চেষ্টা কৰিছে সেইবিলাক নচলিব সেই কথাটো স্পষ্ট কিন্তু বিদেশী খেদাৰ পক্ষত প্ৰথম আমি যাম খেদিবৰ কাৰণে এতিয়া আমাক বিদেশী নালাগে বুলি কৈছো আজি তেওঁলোকে যিটো পাৰ্টিয়ে বিদেশী খেদিম বুলি কৈছিলে এতিয়া আপোনাৰ বিদেশী হ'বলৈ গৈ থকা বিদেশী ন্যায়াধিকৰণত যিটো গোচৰ চলি আছে তেওঁলোকক আপোনাৰ স্বদেশী বনালে নাই তাত কিয় মাতবোল নাই আপোনালোকৰ সেই পাৰ্টিতে বিদেশী খেদিব নাই আপুনি ভাবে নেকি কেতিয়াবা খেদিব বুলি কেতিয়াও নেখেদে নাটক কৰিব লম্ফজম্ফ কৰিব ৰাইজৰ সমৰ্থন ল'ব এজনকো খেদিব নোৱাৰে সেইকাৰণে এতিয়ালৈকে খেদিব পৰা নাই কোনে ৰখাই থৈছে কোনে বাধা দিছে আমি বাধা দিয়া নাই বিদেশী ধৰ্মৰ নামত নহয় বিদেশীয়ে যি ধৰ্মৰ নহওক হিন্দু খ্ৰীষ্টান জৈন পাৰ্চী বৌদ্ধ মুছলিম সেইবিলাক কোনো কথা নাই বিদেশী গল আমি কৈছো ভগৱান যদিও বিদেশৰ পৰা আহে সেই তেওঁকো আচলতে য'ৰ পৰা আহে তেওঁ তাত পঠিয়াব লাগে সেইটো আমাৰ লিগেল কথা গতিকে আমি বিদেশীৰ পক্ষত নাই দেই সেই কথাও স্পষ্ট কৰিছো আমি বিদেশী বিতাৰণৰ পক্ষত হিমন্ত বিশ্ব শৰ্মা বিদেশীক স্বদেশী কৰাৰ পক্ষত সেই কথাটো বুজি লওক